মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ অনুদানেৰে প্ৰকাশিত এখন কাব্যধৰ্মী গ্ৰন্থ জ্যোতিষ আৰু জ্যোতিৰ্বিজ্ঞানৰ গ্ৰন্থখন উন্মোচন কৰা হয়। মহাকাব্য অধ্যয়ন কেন্দ্ৰ যোৰহাটৰ উদ্যোগত প্ৰকাশিত গ্ৰন্থখনৰ উন্মোচনী অনুষ্ঠানত সাহিত্য সংস্কৃতি তথা জ্যোতিষ আৰু জ্যোতিৰ্বিজ্ঞানৰ চৰ্চাৰ সৈতে জড়িত কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানত বিশিষ্ট অতিথি তথা উন্মোচক হিচাপে উপস্থিত থাকে ডক্টৰ কৰবী ডেকা হাজৰিকা। গ্ৰন্থ উন্মোচনী সভাখন উদ্বোধন কৰে যোৰহাট সমষ্টিৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীয়ে। আনহাতে সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন নিৰ্দিষ্ট বক্তা হিচাপে অনুষ্ঠানত উপস্থিত থাকে। অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তোলে। মহাকাব্য অধ্যয়ন কেন্দ্ৰৰ যোৰহাটৰ সভাপতি ডক্টৰ মালিনীয়ে ৰচনা কৰা গ্ৰন্থখনত জ্যোতিষ আৰু জ্যোতিৰ্বিজ্ঞানৰ বিভিন্ন দিশৰ লগতে এই দুয়োটা বিষয়ৰ মাজৰ সম্পৰ্ক আৰু ইয়াৰ অধ্যয়নৰ গুৰুত্ব সম্পৰ্কে গ্ৰন্থখনত আলোচনা কৰা হৈছে বুলি জানিব পৰা গৈছে। গ্ৰন্থ উন্মোচনী অনুষ্ঠানত বক্তাসকলে জ্যোতিষ আৰু জ্যোতিৰ্বিজ্ঞানৰ দৰে বিষয়ৰ ওপৰত অধিক গৱেষণা আৰু চৰ্চাৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। যোৰহাটৰ পৰা নয়ন ফুকনৰ ৰিপৰ্ট, পোহৰ লাইভ 8। হাজৰিকা যিগৰাকী এগৰাকী ভাৰতীয় সাহিত্যিক আৰু তেখেত একেধাৰে কবি, গীতিকাৰ, উপন্যাসিক, শিশু সাহিত্যিক আৰু লগতে সাহিত্য বিশ্লেষক। আজি সেইগৰাকী উজ্জ্বল নক্ষত্ৰৰ এই সভাখনৰ যিখন গ্ৰন্থ, সেই গ্ৰন্থখন উন্মোচন কৰিব। অনুষ্ঠিত মহাকাব্য অধ্যয়ন কেন্দ্ৰৰ পৰা প্ৰকাশ কৰা এখন গ্ৰন্থ মহাকাব্যৰ পৰিঘটনাত জ্যোতিষ আৰু জ্যোতিৰ্বিজ্ঞান, এইখনৰ উদ্বোধন কৰা অনুষ্ঠানলৈ আহিছিলো আৰু মই এখন উদ্বোধন কৰিলো। মই অত্যন্ত সুখী হৈছো যে এতিয়া বেলেগ ধৰণৰ দিশ ইয়াত আমি বিচাৰি পাম। মহাকাব্যসমূহ ইয়াৰ লক্ষণৰ ফালৰ পৰা বহুত ধৰণৰ লক্ষণেৰে ভৰা। ইয়াত কাহিনী, চৰিত্ৰ, সমাজ, ঘটনা, পৰিঘটনা, যুদ্ধ বিগ্ৰহ, প্ৰেম, ভালপোৱা সকলো দিশে আছে। তাৰ ভিতৰত জ্যোতিষ আৰু জ্যোতিৰ্বিজ্ঞান সাধাৰণতে মন নকৰা এটা বিষয়, অথচ মহাকাব্যৰ সমগ্ৰ ঘটনা নিয়ন্ত্ৰণ কৰে এই জ্যোতিৰ্বিজ্ঞানে। জ্যোতিষটো বিশ্বাসৰ ওপৰত প্ৰতিষ্ঠিত, কিন্তু আনফালে ই এক বিজ্ঞান। এই জ্যোতিৰ্বিজ্ঞানৰ ওপৰত ভিত্তি কৰি মহাকাব্যসমূহৰ কাহিনীবিলাকে গঢ় লৈছে। আচলতে ইয়াত প্ৰত্যেকটো সুদীৰ্ঘ কাহিনীৰ লগত যিবিলাক সৰু সৰু উপকাহিনী আছে, সেইবিলাকো জ্যোতিৰ্বিজ্ঞানৰ একোটা একোটা দিশ প্ৰৱৰ্তন কৰে। যেনে দেশত কেতিয়া অনাটন হৈছিল, কেতিয়া অনাবৃষ্টিৰ দুৰ্ভিক্ষ হৈছিল, কেতিয়া কোনে কি লক্ষণ মন নকৰি যুদ্ধক্ষেত্ৰত অগ্ৰসৰ হৈছিল, ইত্যাদি ইত্যাদি। আৰু মানুহৰ জীৱনত এইবিলাকৰ প্ৰভাৱ, কিছুমান মংগল অমংগলৰ প্ৰভাৱে কেনেকৈ মানুহক কৰিবলগীয়া কাম নকৰাই আৰু নকৰিবলগীয়া কাম কৰাই, কেনেকে ভগৱান মানুহৰ শাৰীৰে নামি আহে, মানুহ ভগৱানৰ শাৰীৰে উঠে, এনেকুৱা দিশ কিছুমান ইয়াত প্ৰকাশ পায়। গতিকে এই এটা নতুন দিশ আজি আমাক ইয়াত উদ্ঘাটন কৰা হৈছে। আশা কৰোঁ পাঠকসকলে অধ্যয়ন কৰি ভাল পাব। সাধাৰণতে আমি নভবা কিছুমান দিশ ইয়াত বিচাৰি পাব। আমি যিবোৰ মহাকাব্যৰ কাহিনী টিভি ইত্যাদি দেখিবলৈ পাইছো, সেইবোৰ ৰমক জমক উপৰুৱা, কিন্তু অধ্যয়নৰ বা গৱেষণাৰ যোগেদি যিটো বিচাৰি পাওঁ, তাত আধ্যাত্মিক তত্ত্ব আছে। এই আধ্যাত্মিক তত্ত্বই আমাক জ্যোতিৰ্বিজ্ঞানৰ বিষয়ে নতুনকৈ ভাবিবলৈ বাধ্য কৰিব বুলি মই আশা কৰিছো। সেয়েহে আজি মই এটা সুন্দৰ দিন উপভোগ কৰা বুলি অনুভৱ কৰিছো। সুন্দৰ দিন। আটাইতকৈ ডাঙৰ কথা, আজি দুজনকৈ অসম চৰকাৰৰ জ্যেষ্ঠ বিধায়ক আমাৰ সভাখনত আছে, আৰু সেই সভাখন আৰু সুন্দৰ কৰি তুলিলে আমাৰ ভাৰতীয় সাহিত্যিক ডক্টৰ কৰবী ডেকা হাজৰিকাৰ উপস্থিতিয়ে। আৰু সুধীবৃন্দ, এই বিদ্যুৎ সমাজ, যিখন সমাজত দুষাৰ কথা ক'বলৈও মানুহৰ ভাল লাগে, আজি তেখেতসকলে নিৰ্দিষ্ট সময়ত আহি সভাগৃহ পূৰ কৰি পেলালে। আজি এই সভাখন আচলতে 8 তাৰিখেই হ'ব লাগিছিলে, 8 আগষ্টত। মাননীয় মুখ্যমন্ত্ৰী মহোদয় যিহেতু সেই সময়ত বানপানী মানুহৰ লোকৰ লগত, বানপীড়িত মানুহৰ লগত একাত্ম হৈ পৰিছিল, ব্যস্ত হৈ পৰিছিল, সেইকাৰণে আমি পিছুৱাবলগীয়া হ'ল। কিন্তু তেখেত কামৰ বাবে গুচি গ'ল নিজৰ কামত। গতিকে আমি এই দিনটোতে তেখেতে দিয়া শুভেচ্ছা বাণীৰে সৈতে এই সভাখন আজি অনুষ্ঠিত কৰিলোঁ। আজি আমি অতিকৈ সুখী। গতিকে আশা ৰাখিছোঁ
মাননীয় মুখ্যমন্ত্ৰী মহোদয় আমাক যি দিলে, যিটো পুঁজি দিছিলে, আমি বিচৰা নাছিলোঁ। আমি ভাবিছোঁ সেয়া আমাৰ কাৰণে আশীৰ্বাদ। আমি সাঁচি ৰাখিছোঁ, তাৰে 40,000 কিতাপখন আমি উলিয়ালোঁ। বাকীখিনি যেনেকৈ নিৰ্মালি সাঁচি থয়, আমি তেনেকৈ সাঁচি থৈছোঁ। আৰু আশা ৰাখিছোঁ মুখ্যমন্ত্ৰী মহোদয়ে যাতে তেখেত আছে, তেখেত সুখলে থাকক, ভগৱন্তই তেখেতক শক্তি দিয়ক আৰু আমাক অসমক আৰু অসমবাসীক বাট দেখুৱাই আগবঢ়াই লৈ যাওক। এয়ে মোৰ ভগৱানৰ ওচৰত প্ৰাৰ্থনা।